বৈষ্ণৱ সমাজৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত স্পন্দন সৃষ্টি কৰিব পৰা বহু পবিত্ৰ ভূমিৰ মাজত অন্যতম এডোখৰ ঠাই। এফালে কাশীকটা, আনফালে ৰঙাজান। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এয়া জন্মস্থান লেটেকু পুখুৰী। যিগৰাকী পুৰুধা ব্যক্তিক হেজাৰী ঘোষাৰ মাজত আজি অসমীয়াই বিচাৰি পায়, এতিয়াও যেন প্ৰাণবন্ত হৈ উঠে প্ৰতিগৰাকী অসমীয়া তেওঁৰ নামঘোষাৰ জৰিয়তে। কেনেকৈ এই লেটেকু পুখুৰীতেই যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভূমি নিশ্চিত হৈছিল, সেই কথাখিনিও আজি আপোনালোকক জনাম। এয়া গুৰুজনাই ব্যৱহাৰ কৰা পাটনাত। ইয়াৰ পানী ইমানেই পবিত্ৰ যে ইয়ালৈ যিসকল লোক আহে ইয়াৰ অকণমান পানী তেওঁলোকে ঘৰলৈ বুলি লৈ যায়। জংঘলৰ মাজত এগছি বন্তি জ্বলি আছিল আৰু সেই বন্তি গছি জ্বলি থাকোঁতে বিভিন্ন স্থায়ী মানুহে ইয়াতে জন্ম হৈছে বুলি, লেটেকু পুখুৰী যিহেতু কাষতে আছে, ইয়াতে মহাপুৰুষজনৰ জন্ম হৈছে বুলি বিশ্বাসৰ সন্দেহ কৰিছিল। এই বৃক্ষজোপাত কেতিয়াও চৰাই চিৰিকটি নপৰে। বৃক্ষজোপাৰ নাম বামুণীয়াহঁত।